দেখিছে না বন্ধুসকল গাড়ীখন চলাবলৈ এনেকুৱা গুলি হৈ আছে নহয় অকণো টনাটনি নাই চাবতে হাতেই চলাম এয়া দেখিছে নহয় পুৰা ধুনীয়াকৈ গৈ আছে একো টনাটনি নাই মানে গাড়ীখন বিৰাট ধুনীয়া হৈ আছে চলাবলৈ মাৰুতি চুজুকি ৰিটছ হয় 2011 চনৰ লাষ্টৰ 2012 চন বুলিয়ে ক'ব পাৰি আপোনাৰ গাড়ীখন বহুত ধুনীয়া হৈ আছে একদম ষ্টাৰ্টত থাকিলে মানে ষ্টাৰ্টৰ ইঞ্জিনৰ চাউণ্ডে গম নাপায় মানে চাউণ্ডলেছ পুৰা মানে বহুত ধুনীয়া হৈ আছে গাড়ীখন তো আপোনাৰ এইখনৰ এয়াৰ বেগ দুটা আছে আপোনাৰ এইটো ষ্টাৰিঙত এইটো এয়াৰ বেগ আৰু এইফালে এটা এইটো এয়াৰ বেগ দুটা এয়াৰ বেগ আছে তাৰপৰা আপোনাৰ ষ্টাৰিঙত কণ্ট্ৰলাৰ আছে দেখিছে নে চাউণ্ড বঢ়াব পৰা কমাব পৰা ষ্টাৰিঙত কণ্ট্ৰলাৰ আছে আৰু বাকীখিনি মই আপোনালোকক দেখুৱাই আছোঁ তো ভিডিঅ'টো চাই থাকিব যোনে চলাই চাব তেওঁহে গম পাব এই চব একদম ইনষ্টেণ্ট পিক আপ লয় ইমানে ধুনীয়া হৈ আছে দেখিছে নহয় এই চব একদম ৰগৰি গৈছে মানে বহুত ধুনীয়া হৈ আছে গাড়ীখন যোনে চলাই চাব তেওঁহে গম বুজি পাব মানে কিমান ভাল হৈ আছে তো বাকী মই ধুনীয়াকৈ ৰখাই লওঁ ৰখাই পেলাই বাকী অকণমান আগত দেখুৱাই আছোঁ চাই থাকিব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব তেতিয়াহে গাড়ীখনৰ বিষয়ে বুজি পাব তো ভিডিঅ'টো আপোনালোকে চাই থাকিব বহুত ধুনীয়া হৈ আছে গাড়ীখন একদম বহুত ধুনীয়া ফ্ৰেছ হৈ আছে মই দেখাই আছোঁ আপোনালোকক ৰ'ব গাড়ীখন এতিয়া অলৰেডি ষ্টাৰ্টতে আছে এচিও চলি আছে খালি এচি গেছটো কম আছে ভৰাই দিম বাৰু যোনে কিনে মই এচি গেছটো ভৰাই দিম অলপ কম আছে আৰু এইফালে এয়াৰ বেগ দুটা আছে এইটো এটা এয়াৰ বেগ আছে ষ্টাৰিঙত কণ্ট্ৰলাৰ আছে চাউণ্ড কমাব পৰা বঢ়াব পৰা তাৰপিছত কোম্পানী ফিটেড মিউজিক চিষ্টেম লাগি আছে এচি আছেই তাৰপিছত আপোনাৰ এইফালে এটা এইটো এয়াৰ বেগ আছে এইটো এটা এয়াৰ বেগ আছে তাৰপিছত এইফালে বক্স আছে ডাঙৰ বস্তু থ'ব পৰা ইয়াতো কিবা কিবি থ'ব পাৰিব পইচা চইচাই হওক বা কিবা মোবাইল চোবাইলো থ'ব পাৰিব তাৰপিছত এইফালে এক্সট্ৰাকৈ এইটো মিটাৰ আছে RPMৰ বাকী গাড়ীখন দেখিছেনে ষ্টাৰ্টত আছে একদম ষ্টাৰ্ট থাকিলে মানে কোনো গমেই নাপায় পুৰা চাউণ্ডলেছ ইমানে ধুনীয়া হৈ আছে ইঞ্জিন এতিয়া মই আপোনালোকক বনেটখন খুলি পেলাই ইঞ্জিনটো দেখুৱাম বনেটখন মানে গধুৰ যে আগতীয়াকৈ খুলি ল'লোঁ তো এইটো ইঞ্জিনটো চব ইঞ্জিন কিমান ধুনীয়া হৈ আছে ইঞ্জিন পুৰা চিল ইঞ্জিন হয় চব চিল হৈ আছে আপোনালোকে চাই লওক ভালকৈ পুৰা ভালকৈ চাই লওক মই চব দেখুৱাই দিছোঁ ধুনীয়াকৈ গাড়ীখন অলৰেডি ষ্টাৰ্টতে আছে চাই লওক ইঞ্জিনৰ চাউণ্ড শুনক কিমান ধুনীয়া হৈ আছে বহুত ধুনীয়া হৈ আছে ইঞ্জিনৰ চাউণ্ড বাকী ইঞ্জিন পুৰা চিল হৈ আছে তাৰপিছত বনেটখন এইখন চাই লওক আপোনালোকে তো বাকী এটা ডিকিটো দেখুৱাম আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো পুৰা কমপ্লিটলিকৈ চাব তেতিয়া গম পাব বন্ধুসকল এতিয়া মই আপোনালোকক ডিকিটো খুলি পেলাই দেখুৱাম ভিডিঅ'টো চাই থাকিব স্কিপ নকৰিব তেতিয়া বুজি পাব গাড়ীখন কেনেকুৱা কিমান কি হৈ আছে তো ডিকিটো খুলি ল'লেও চাই লওক চব চিল হৈ আছে দেখিছেই নহয় ইমান ধুনীয়া হৈ আছে ভিতৰতো দেখুৱাই দিছোঁ চাই লওক এইফালে আপোনাৰ এইফালে ৰেঞ্চ আছে ইয়াৰ ৰেঞ্চ এইফালে জেকটো আছে তাৰপৰা টায়াৰটো দেখুৱাই দিছোঁ মই এইটো স্পেয়াৰ টায়াৰ এইটো স্পেয়াৰ টায়াৰটো আছে তো এইটো হৈ গ'লগৈ ডিকিটো তাৰপিছত এতিয়া মই ভিতৰটো আপোনালোকক ধুনীয়াকৈ দেখুৱাম প্ৰথমতে আজি বাহিৰটো লাষ্টত দেখুৱাম প্ৰথমে ভিতৰটো চাই লওক এতিয়া আপোনালোকক মই ভিতৰটো দেখুৱাম এইফালে পাৱাৰ উইণ্ডো আছে বেকত দুটা মানে টোটেল 4খন পাৱাৰ উইণ্ডো আছে ভিতৰটো চব কিমান ধুনীয়া হৈ আছে বন্ধুসকল এইফালে তলত মেট লাগি আছে তাৰপৰা মানে বহুত ধুনীয়া হৈ আছে বহুত ক্লিন হৈ আছে গাড়ীখন একো প্ৰব্লেম ওপৰটো চাই লওক আপোনালোকে কিমান ধুনীয়া চফা হৈ আছে তাৰপিছত এইফালে আপোনাৰ বাছবোৰ্ড লাগি আছে পিছফালে চিট কভাৰ বহুত ধুনীয়া লাগি আছে দেখিছেই নহয় গাড়ীখন বহুত ধুনীয়া হৈ আছে তো এইফালে দৰ্জা চৰ্জা চব চিল হৈ আছে পূৰা ফুল্লি অৰিজিনেল পেইণ্টত আছে কোনো এক্সিডেণ্টেল নহয় তাৰপিছতে চাই লওক কিমান ধুনীয়া হৈ আছে চাই লওক কোনো এক্সিডেণ্টেল নহয় পূৰা চিল হৈ আছে তাৰপিছত এইফালে মেট লাগি আছে তলৰ এইবিলাক চাই লওক কিমান ধুনীয়া হৈ আছে ডেছবৰ্ড একদম ক্লিন হৈ আছে তাৰপিছত ষ্টাৰিংটো দেখালোৱে মই এইবিলাক আকৌ এবাৰ দেখুৱাই দিছোঁ চাই লওক তাৰপিছত সেইফালৰ পৰা খুলি পেলাই মই দেখুৱাম মানে গাড়ীখন বহুত ধুনীয়া লুকছত আছে যোনে পাব মজা গাড়ী পাব মানে এখন দৰ্জা মাৰি দিছোঁ আৰু ফুল্লি অৰিজিনেল পেইণ্টত আছে চাই লওক তাৰপিছত টায়াৰটো দেখাই দিছোঁ এইফালে আগৰ টায়াৰটো চব কিমান ধুনীয়া হৈ আছে দেখিছেনে তাৰপিছত এইফালে বেকৰ টায়াৰটো দেখুৱাই দিছোঁ আপোনালোকক চাই লওক কিমান ধুনীয়া হৈ আছে দেখিছে নহয় পূৰা ফুল্লি অৰিজিনেল পেইণ্টত আছে এইটো ফ্ৰণ্টৰ পৰা লুকছটো এনেকুৱা হৈ আছে চাই লওক আপোনালোকে এইটো ফ্ৰণ্টৰ লুকছ তাৰপিছত বনেটখনটো খুলি দেখুৱালোঁ ইঞ্জিনটো তাৰপৰা এইফালে চাই লওক এইফালৰ পৰা লুকছটো এনেকুৱা হৈ আছে তাৰপিছত এইটো টায়াৰ চব টায়াৰ কণ্ডিশ্যন তাৰপিছত পূৰা ফুল্লি অৰিজিনেল পেইণ্টতে আছে গাড়ীখন কোনো এক্সিডেণ্টেল নাই খালি স্কেচ অলপ আছে এই চাইডৰ পৰা চাওক ভিতৰটো কিমান ধুনীয়া হৈ আছে বন্ধুসকল মেট চেট ধুনীয়া লাগি আছে চিট কভাৰ একদম তাৰপিছত বেক চাইডটো চব কিমান ধুনীয়া হৈ আছে মানে এখন যোনে পাব মজা গাড়ী পাব আৰু বন্ধুসকল দৰ্জা চৰ্জা পূৰা চিল হৈ আছে তাৰপিছত এইফালৰ পৰা খুলি পেলাই দেখুৱাম এতিয়া এই বেকৰ টায়াৰটো এবাৰ চাই লওক এইটো বেকৰ টায়াৰ চাৰিটা একদম 70-80%কৈ আছে ধুনীয়াকৈ চলাই থাকিব পাৰিব এবছৰ 1.5 বছৰ টেনশ্যন নাই তাৰপিছত এইফালে বেকৰ দৰ্জাখন খুলি পেলাই দেখুৱাইছোঁ আপোনালোকক এইটো চাই লওক কিমান ধুনীয়া হৈ আছে
একোৱে প্ৰব্লেম নাই, বহুত ধুনীয়া হৈ আছে। যোনে পাব মজা গাড়ী পাব মানে এইখন, মানে দুটা এয়াৰ বেগ থকা গাড়ী পাব। এয়াৰ বেগ দুটা আছে, তাৰপৰা আপোনাৰ পূৰা চিল ইঞ্জিন হৈ আছে, মিউজিক চিষ্টেম লাগি আছে, AC আছে, তাৰপিছত ষ্টাৰিং কণ্ট্ৰলাৰ আছে। গাড়ীখন বহুত ধুনীয়া হৈ আছে, যোনে পাব মজা গাড়ী পাব। ইয়াৰ প্ৰাইচটো আপোনাৰ 165,000 হ'ব, 1,65,000 টকা ফিক্স প্ৰাইচ হ'ব, আৰু ট্ৰান্সফাৰ হৈ যাব, লগালগ ট্ৰান্সফাৰ কৰি দিম। যোনে পাব মজা গাড়ী পাব। তো সোনকালে কণ্টেক্ট কৰক মোক, যোনে কোনোবাই ল'ম বুলি ভাবিছে যদি কম বাজেটৰ গাড়ী। আৰু ফাৰ্ষ্ট অনাৰ গাড়ী হয়, ডক্টৰৰ গাড়ী হয়, যোৰহাটৰ কল্যাণ পাঠক ডক্টৰৰ হয়, ডক্টৰৰ গাড়ী হয়। যোনে পাব ভাল গাড়ী পাব আৰু সোনকালে কণ্টেক্ট কৰক। হয়, আকৌ এবাৰ দেখুৱাই দিছোঁ, বাহিৰ ফালৰ পৰা লুকছটো মানে দেখুৱাবলৈ থাকি গ'ল। কিমান ধুনীয়া লাগিছে চাওকচোন লুকছটো। এই চাইডৰ পৰা চাওক কিমান ধুনীয়া লাগিছে, তাৰপৰা এইফালৰ পৰা বেক চাইডৰ পৰা চাওক কিমান ধুনীয়া লুকছটো, মানে চব ফালৰ পৰা ধুনীয়া হৈ আছে। আৰু ABS থকা মডেলটো হয়, আৰু এইখন ZXi এখন হয় ন, ৰিচ ZXi, বহুত ধুনীয়া হৈ আছে গাড়ীখন। যোনে এইখন পাব মানে মজা গাড়ী পাব। এই চাইডৰ পৰা চাওক কিমান ধুনীয়া হৈ আছে লুকছটো, বহুত ধুনীয়া হৈ আছে গাড়ীখন। বাকী ইঞ্জিন চিল ক'লোৱে, ডক্টৰৰ গাড়ী হয়, ফাৰ্ষ্ট অনাৰ গাড়ী হয়। খালি প্ৰাইচটো আপোনালোকৰ 165,000 ফিক্স হ'ব। 2012 মডেল বুলিয়ে ক'ব পাৰি, আৰু 11 লাষ্টৰ হয়। যোনে পাব মজা গাড়ী পাব। তো সোনকালে মোক কণ্টেক্ট কৰক, কম বাজেটত ভাল গাড়ী এখন পাইছে। মানে এয়াৰ বেগ থকা 4খন পাৱাৰ উইণ্ডো আছে, আৰু মাৰুতি চুজুকি গাড়ী হয় ন, ৰিচ হয়, ZXi হয়, ABS থকা মডেলটো। আৰু মই তলটো আপোনালোকক এবাৰ দেখুৱাইছোঁ, চাওক চাইলেঞ্চাৰটো চালে গম পাব। তলটো চাওক কিমান ধুনীয়া হৈ আছে, তল চল চাই লওক কিমান ধুনীয়া হৈ আছে। আৰু চাউণ্ড সেই চাউণ্ডটো ন, তাৰপিছত বেকত এইটো ৱেপাৰ আছে দেখিছে। গাড়ীখন একদম পূৰা মজা হৈ আছে, আৰু তল চল একো পচা মেলা নাই, বহুত ধুনীয়া হৈ আছে। গুড ইভিনিং বন্ধুসকল, আছোঁ বৰ্তমান যোৰহাটত। এইখনটো মোৰ পচন্দীখন। আছোঁ বৰ্তমান যোৰহাটত এইমাত্ৰ মাৰুতি চুজুকি ৰিচ ZXiখন হয়, ABS থকা মডেলটো, AS03S6684। গাড়ীখন হৈ গ'লগৈ ডক্টৰ এজনৰ, ডক্টৰ কল্যাণ পাঠক ছাৰে ডিলাৰত এক্সচেঞ্জত দি পেলাই বেলেগ নতুন গাড়ী লৈছে। তো এইখন এক্সচেঞ্জত দিয়াৰ পাছতে মই লৈ ল'লোঁ। তো গাড়ী হয় ফাৰ্ষ্ট অনাৰ গাড়ী হয়, 2011 লাষ্টৰ হয়। গাড়ীখন পূৰা ফুল্লি অৰিজিনেল পেইণ্টত আছে, আৰু আপোনাৰ চাবি দুটা আছে। চাবি দুটা মই প্ৰথমতে দেখুৱাই দিছোঁ আপোনাক, এই দুটা। তো এতিয়া পটককৈ ৰখি পেলাই মই অলপ আপোনালোকক এনেই দেখুৱাই দিছোঁ গাড়ীখন। এইখন 4খন পাৱাৰ উইণ্ডো আছে, 4খন পাৱাৰ উইণ্ডো আছে, আৰু আপোনাৰ এয়াৰ বেগ থকা মডেলটো হয়, এয়াৰ বেগ আছে, দুটা এয়াৰ বেগ আছে, আৰু বহুত ধুনীয়া হৈ আছে গাড়ীখন বহুত ধুনীয়া আছে। বাকী ডিটেইলছটো আপোনালোকক ঘৰ গৈ দেখুৱাম। এতিয়া এনেই ৰাস্তাত ৰখি অলপ দেখুৱাই দিছোঁ, আৰু ইঞ্জিন চিল হৈ আছে, বহুত ধুনীয়া হৈ আছে গাড়ীখন। তো এইমাত্ৰ লৈছোঁ যোৰহাটত। বাকী ডিটেইলছটো মই ঘৰ গৈ পেলাই আপোনালোকক দেখুৱাই